হেল্ল' গাইছ, অসমবাসী ৰাইজ, ভূপেন ব্লগ চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান এখন চাহ বাগিচাৰ মাজত আছোঁ। এয়া দেখিছে আপোনালোকে, মই বৰ্তমান চাহপাত তুলি থকা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এটা বেমাৰে আক্ৰমণ কৰি কৃষকসকলৰ প্ৰায় জুৰুলা কৰি আহিছে। আপোনালোকক বেমাৰটো দেখাই দিওঁ। এইটো প্ৰায় এই বেমাৰটোলৈ লক্ষ্য কৰক। এয়া চাওক, এই বেমাৰটোলৈ লক্ষ্য কৰক। ইয়াক বহুতে মুহে খোৱা বুলি কয়। অৰ্থাৎ ইয়াৰ গছটো অৰ্থাৎ পাতটো মিঠা হৈ যায় মেডিচিনৰ সহায়েৰে, আৰু সেয়েহে মহে খাই অৱস্থাটো বেয়া কৰি দিছে। আৰু তাৰ পাছত ইয়াত থকা ঠাৰিডাল দেখিছে আপোনালোকে, ক'লা পৰিছে। আগটো মহে ৰস শোষণ কৰি বিষ হোৱাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে। আৰু কৃষকসকলে আগৰ যিবিলাক ঔষধ আৰু মেডিচিন আছিলে সেইবিলাক বেন কৰি দিলে, আৰু নতুনকৈ মানে ঔষধ দিয়া হৈছে। আৰু এতিয়া আৰু আগত তেনেকুৱাকৈ পোক নাছিলে বা মহ নাছিলে, কিন্তু আজিৰ দিনত বিভিন্ন ধৰণৰ পোক পৰুৱা অৰ্থাৎ বিভিন্ন ধৰণৰ পোকে আক্ৰমণ কৰি গছৰ পাতবিলাক অৱস্থা বেয়া কৰি দিছে। বন্ধুসকল, বিভিন্ন ধৰণৰ মেডিচিনত আহিছে বুলি ভাবিছোঁ, কাৰণ এনে কিছুমান এতিয়াও চাহৰ বাগিচা আছে, কিন্তু এতিয়ালৈকে মানে পাতবিলাক কেনেকুৱা হৈছে দেখাই দিওঁ। এনেকুৱা ধৰণৰ কোনো পাত মানে এনেকুৱা ধৰণৰ পাতটো হয়, কিন্তু ইয়াত মানে কোনো পোক দেখা নাই। আপোনালোকে এনেকুৱা ধৰণৰ পাতটো হ'ব লাগে, কিন্তু এতিয়া বৰ্তমান পাতৰ অৱস্থাটো অৰ্থাৎ কৃষকে যি পৰিমাণে প্ৰাপ্য পাব লাগে সেইমতে নাপায়, বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। এয়া দেখিছে আপোনালোকে, একেবাৰে ক'লা পৰি গ'ল আগটো। ইয়াতে মহে বিষ অৰ্থাৎ বিষাক্ত বিষ ঢালি দিলে, আৰু বিষ ঢলাৰ কাৰণে ইয়াৰ আগৰ পৰা গুৰিলৈকে এই সেউজীয়া গছপাতবোৰ দূৰৰ পৰা যিমানেই ধুনীয়া দেখিলেও ওচৰৰ পৰা দেখিলে আপোনালোকে বেমাৰটো নিশ্চয় ধৰিব পাৰিব। বেমাৰটো সঁচাকৈ বহুত বেয়াকৈ লাগিছে। চাহ বাগিচা এনেকুৱা বেমাৰ আগতে নাছিল। বৰ্তমান এই বাগিচাত চাহৰ বাগিচাবিলাক চাহ গছত অতিপাতকৈ লাগে, আৰু যিমানেই বৰষুণ হয় সিমানেই ই উৎপাত হয়, লগতে পাতবিলাক একেবাৰে নষ্ট কৰি দিয়ে। আৰু তাৰ লগতে পোক আছে, কিছুমান পোক আছে, এনেকুৱা পোক আছে, পোকে সেই পাতবিলাক খাই টুকুৰা টুকুৰকৈ কাটি অৱস্থাই বেয়া কৰি দিয়ে। তেনে অৱস্থাত খেতিয়কসকলে অহৰহ কষ্ট কৰি আহিছে, কিন্তু যিমান পৰিমাণে লাভৱান হ'ব লাগিছিল সিমান পৰিমাণে আজিলৈকে লাভৱান হ'ব পৰা নাই। খেতিয়কসকলে সঁচাকৈ বহুত কষ্ট কৰে। ঠিক আছে বন্ধুসকল, কালিলৈ আপোনালোকক পুনৰ লগ পাম।